লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম অক্টোবৰ মাহত। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে জানিব পাৰিলে CM ত্ৰিপুলে ছেকেণ্ড ইনষ্টলমেণ্টটো অক্টোবৰ মাহত লাভ কৰিব। সো এই ভিডিঅ' ক্লিপটো মই আপোনালোকক অলপ পিছত সম্পূৰ্ণ ভিডিঅ' ক্লিপটো দেখুৱাই দি আছোঁ। সো প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰোঁ, যিসকল যুৱক যুৱতীয়ে 2005 চনত CM ত্ৰিপুলে 2.0ত আবেদন কৰিছিলে, কিছুমান যুৱক যুৱতী নিজৰ চিভিল স্ক'ৰটো আপডেট হৈ গৈছে, কিন্তু কিছুমান যুৱক যুৱতী নিজৰ চিভিল স্ক'ৰটোত 001 বুলি দেখুৱাই দিছে। সো এতিয়া কথা হ'ল 001 তাৰমানে কি হয়। সো মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ, যিসকল যুৱক যুৱতী 001 বুলি চিভিল স্ক'ৰটোত দেখুৱাই আছে, তেওঁলোকৰ যি চিভিল স্ক'ৰ তেখেতসকলৰ আপডেট এতিয়ালৈকে হোৱা নাই। তাৰ কাৰণটো হৈছে তেওঁলোকে কোনো ধৰণৰ বস্তু পাৰ্চেছ কৰা নাই বা কিনা নাই। যদি তেওঁলোকে নিজৰ পেন কাৰ্ডৰ থ্ৰুদি কিবা বস্তু কিনিলে হয় EMI, তেতিয়াহ'লে তেওঁলোকৰ যি চিভিল স্ক'ৰটো আপডেট হৈ গ'ল হয়। কিন্তু বহু যুৱক যুৱতীয়ে নিজৰ কোনো ধৰণৰ বস্তু EMIত নিকিনাৰ বাবে তেওঁলোকৰ যি চিভিল স্ক'ৰটো বৰ্তমান সময়লৈকে আপডেট হোৱা নাই। এক মূল লক্ষ্য আছিলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকা আমি সহায় বা সাহায্য আমি দিম। আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকা ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে, বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ। আৰু CM ফেলোসকলে এই সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM ত্ৰিপুলে পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পায়। ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে। এই 2 লাখ টকা চিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ প্ৰক্ৰিয়াটো চলি থাকোঁতে আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব